নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় বন্ধু বান্ধৱীসকল, কালিলৈ মাঘ মাহৰ শেষৰটো বুধবাৰ, লগতে কালিলৈ হৈছে 12 ফেব্ৰুৱাৰী বুধবাৰ। এই বুধবাৰৰ দিনটোত এইবাৰ 2025 বৰ্ষৰ মাঘী পূৰ্ণিমা তিথিও পৰিছে। এই বুধবাৰৰ মাঘী পূৰ্ণিমা তিথিৰ দিনটোত আপুনি আপোনাৰ ঘৰত ৰাতি যদি এই উপায়টো মাতৃসকলে কৰিব পাৰে, তেতিয়াহ'লে তেওঁলোকৰ সন্তান পঢ়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ'ব, মনোযোগ বৃদ্ধি হ'ব। যদি পঢ়াত দুৰ্বল, তেনেহ'লে আপুনি এই উপায়টো কালিলৈ ৰাতি কৰাটো আপোনাৰ বাবে অত্যন্ত জৰুৰী। যদি আপুনি আপোনাৰ সন্তানৰ মংগল কামনা কৰে, ঘৰখনৰ মংগল কামনা কৰে, টকা পইচা হোৱাটো বিচাৰে, তেন্তে আপুনি বুধবাৰৰ দিনা এইকেইটা কাম কৰক। কালিলৈ আপুনি সুফল বহুত পাবলৈ সক্ষম হ'ব। আপুনি যদি কালিলৈ মাঘী পূৰ্ণিমাৰ দিনা আৰু মাঘ মাহৰ শেষৰ বুধবাৰৰ দিনা আপুনি এই উপায়কেইটা আপোনাৰ ঘৰত কৰিব পাৰে, তেতিয়াহ'লে আপুনি বিশ্বাস কৰক, আপুনি সুফল পোৱাটো একেবাৰে নিশ্চিত। লক্ষ্মী দেৱী আৰু ভগৱান শ্ৰী গণেশৰ কৃপাত সকলো বিপদৰ পৰা, সকলো অপায় অমংগলৰ পৰা আপুনি ৰক্ষা পাব পাৰিব। লগতে মাঘী পূৰ্ণিমাৰ দিনা ৰাতি মাতৃসকলে এই উপায়টো কেৱল কৰক। আপোনাৰ সন্তান পঢ়াৰ প্ৰতি যদি দুৰ্বল, পঢ়াৰ প্ৰতি মনোযোগ নাথাকে, তেন্তে এই উপায়টো কৰি চাওক। আপুনি আপোনাৰ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত খুব ভাল ফলাফল পাবলৈ সক্ষম হ'ব পাৰিব। সেইবাবে প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো আমি তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ বাবে প্ৰস্তুত কৰা হৈছে। গতিকে আপুনিও যদি মনে প্ৰাণে কামনা কৰে এই সুফলসমূহ পাবলৈ, তেন্তে এই ভিডিঅ'টো আপুনি শেষলৈকে খুব ধ্যান দি চাই থাকক। উপায়কেইটা আপুনি সুন্দৰভাৱে জানি লওক, তেতিয়া আপুনি যদি কৰিব পাৰে, আপুনি বিশ্বাস কৰক সুফল আপুনি নিশ্চয় পাব। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপোনালোকে কমেণ্ট ছেকশ্যনলৈ যাওক। লক্ষ্মী দেৱী আৰু ভগৱান শ্ৰী গণেশৰ নাম আপুনি ভক্তি মনেৰে স্মৰণ কৰি ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকক কথা এটা কওঁ, যিকোনো উপায় আপোনাৰ মনত বিশ্বাস থাকি কৰিলেহে আপুনি সুফল পাব পাৰিব। কেৱল আপুনি কামটো কৰিলেই সুফল পাব নোৱাৰিব। যেতিয়া আপুনি উপায়টো কৰিব বা কামটো কৰিব, সেই সময়খিনিত আপুনি ভগৱানৰ নাম লৈ ভগৱানৰ মন্ত্ৰ জপ কৰিব লাগিব, ভগৱানক চিন্তা কৰিব লাগিব। তেতিয়াহে আপুনি ইয়াৰ সুফল পাবলৈ সক্ষম হ'ব। বহু লোকে বহুতো উপায় কৰে, তাৰ পিছত তেওঁলোকে সুফল পাব নোৱাৰে। যদি আপুনি ভক্তি মনেৰে সঁচা হৃদয়েৰে প্ৰভুৰ চৰণত আপুনি এই কাম কৰিব পাৰে, তেতিয়াহ'লে যিকোনো উপায় কৰিব পাৰে, তেতিয়াহ'লে আপোনাক ভগৱানে নিশ্চয় সুফল প্ৰদান কৰিব। আজিৰ ভিডিঅ'টোত আমি কেইটামান উপায় দিম আৰু লগতে মাতৃসকলক এনেকুৱা এটা উপায় দিম, ৰাতি কালিলৈ মাঘী পূৰ্ণিমাৰ দিনা তেওঁলোকৰ সন্তানৰ স্মৃতিশক্তি বৃদ্ধি হ'বৰ বাবে কৰিবৰ বাবে। আপুনি বুধবাৰৰ দিনা এই কাম কৰিলে আপোনাৰ ঘৰত টকা পইচাৰ অভাৱ দূৰ হ'ব। যদি ঘৰখনত ৰোগ ব্যাধিও হৈ থাকে, তেন্তে সেই ৰোগ ব্যাধিৰ পৰাও আপুনি সকাহ পাব পাৰিব। টকা পইচা আপোনাৰ ঘৰলৈ আকৰ্ষিত হ'ব, অৰ্থাৎ মা লক্ষ্মী আকৰ্ষিত হ'ব। ভগৱান শ্ৰী গণেশৰ কৃপাত আপুনি বিপদৰ পৰা মুক্ত হৈ থাকিব পাৰিব। আপোনাৰ ঘৰখনলৈ আহিব লগা বা আহি থকা সমস্যাসমূহৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। এই দিনটোত আপুনি কি উপায় কৰিব, কেনেকৈ কৰিব, বেছি পলম নকৰি বলক আমি তাৰ মাজলৈ আগবাঢ়োঁ। তাৰ আগতে প্ৰিয় বন্ধু বান্ধৱীসকল, যদি আপুনি ইমানলৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু আপুনি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে অৰ্থাৎ ন'টিফিকেশ্যন বেলটো অন কৰি ৰাখিব। যেতিয়াই আমি নতুন ভিডিঅ' আপলোড কৰিম আপোনালোকৰ বাবে, আপোনালোকে যাতে সকলোতকৈ আগত দেখিবলৈ পায়, সকলোতকৈ আগতে যাতে আপুনি এটা নতুন কথা জানিবলৈ পাৰে, সেইবাবে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবৰ বাবে একেবাৰে নাপাহৰিব।
তেন্তে প্ৰিয় বন্ধু বান্ধৱীসকল বেছি পলম নকৰি বলক কালিলৈ মাঘ মাহৰ শেষৰটো বুধবাৰ আৰু কালিলৈ মাঘী পূৰ্ণিমাৰ দিনা আপুনি কি কাম কৰিব লাগিব তাৰ মাজলৈ আমি আগবাঢ়ো। প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় জানে প্ৰতিটো পূৰ্ণিমা তিথি ভগৱান বিষ্ণু আৰু লক্ষ্মী দেৱীৰ নামত পূজা অৰ্চনা কৰা হয়। এই দিনটোত চন্দ্ৰ দেৱতাক অৰ্ঘ্য প্ৰদান কৰা হয়। লগতে পূৰ্ণিমাৰ তিথিৰ দিনা গংগাত স্নান কৰাটো খুবেই শুভ। গংগাত এই দিনটো স্নান কৰিব পাৰিলে জীৱনত থকা পাপৰ পৰা মুক্ত হ'ব পাৰি। পূৰ্ণিমাৰ তিথিৰ দিনা দান কৰিলে অত্যন্ত মংগল। পৰিয়ালৰ বাবে ভাল, আপোনাৰ জীৱনত খুব ভাল ফল আপুনি পাবলৈ সক্ষম হ'ব। সেইবাবে বহু লোকে পূৰ্ণিমা তিথিৰ দিনা দান কৰে তেওঁলোকৰ সামৰ্থ্য অনুযায়ী। আপুনিও দান কৰিব পাৰে এই দিনটোত পূৰ্ণিমা তিথিৰ দিনা। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল আপুনি পূৰ্ণিমা তিথিৰ দিনা স্নান দান কৰিব পাৰে। লগতে কালিলৈ বুধবাৰৰ দিনা মাঘ মাহৰ শেষৰ বুধবাৰ যিহেতু আপুনি এই বুধবাৰৰ দিনা কেনেকৈ কি কৰিব উপায় কি কাম কৰিলে সুফল পাব আহক আমি প্ৰথমেই তাৰ বিষয়ে জানি লওঁ। তাৰ পিছত আপোনালোকক জনাম কালিলৈ মাঘী পূৰ্ণিমাৰ দিনা মাতৃসকলে সন্তানৰ মংগলৰ বাবে ৰাতি কোনটো উপায় কৰিব লাগিব। এইবাবে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো আধৰুৱা কৰিলে আপুনি কথাখিনি সুন্দৰভাৱে জানিব নোৱাৰিব আৰু তাৰ পাছত আপুনি সুফল পাব নোৱাৰিব। সেইবাবে আপোনালোকক অনুৰোধ কৰিছোঁ যদি আপোনাৰ ঘৰখনৰ মংগল কামনা কৰে, সন্তানৰ পঢ়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিব বিচাৰে, স্মৃতিশক্তি বৃদ্ধি কৰিব বিচাৰে তেন্তে এই ভিডিঅ'টো আপুনি খুব ধ্যান দি শেষলৈকে চোৱাটো খুবেই জৰুৰী। তেন্তে আহক আমি পলম নকৰি প্ৰথমে বুধবাৰৰ দিনা কি কাম কৰাটো উচিত তাৰ মাজলৈ আগবাঢ়ো। প্ৰিয় বন্ধু বান্ধৱীসকল বুধ গ্ৰহৰ পূজা বুধবাৰে কৰা হয়। এনে কোৱা হয় যে কুণ্ডলীত যদি বুধ গ্ৰহৰ অশুভ স্থিতিত থাকে বুধবাৰে আপুনি গণপতি বাপ্পাক পূজা কৰিলে বিশেষ ফল আপুনি পাবলৈ সক্ষম হ'ব পাৰিব। হিন্দু ধৰ্মত ৭টা দিনৰ ৭টা বাৰত কোনোবা নহয় কোনোবা এজন দেৱতাৰ নামত সমৰ্পিত। সেইদৰে সপ্তাহৰ তৃতীয় দিন অৰ্থাৎ বুধবাৰৰ দিনা বুধ গ্ৰহৰ নামত উৎসৰ্গা কৰা হয়। গণপতি বাপ্পাৰ নামত উৎসৰ্গা কৰা হয়। এই দিনটোত বুধ গ্ৰহক পূজা কৰা হয়। বুধবাৰৰ দিনা গণপতি বাপ্পাকো পূজা কৰাৰ বিধি বিধান আছে। প্ৰিয় বন্ধু বান্ধৱীসকল হিন্দু মান্যতা অনুসাৰে আপোনাৰ ঘৰলৈ ধন টকা পইচা আহিও যদি ঘৰত ধন টকা পইচা ৰৈ নাথাকে, অযথা আপোনাৰ ঘৰত ধন টকা পইচা খৰচ হয়, ঘৰত বহুত সমস্যাৰ সৃষ্টি হয়, তেতিয়াহ'লে আপুনি বুধবাৰৰ দিনা ব্ৰত ৰাখি আপুনি পূজন কৰিলে এই সমস্যাসমূহৰ পৰা আপুনি সকাহ পাব পাৰিব। কোৱা হয় যে এই বুধবাৰে ব্ৰত ৰাখি আপুনি পূজা কৰিলে অশুভ প্ৰভাৱ দূৰ হ'ব। বুধবাৰে আপুনি ব্ৰত ৰাখি বুধ গ্ৰহ আৰু আপুনি ভগৱান শ্ৰী গণেশক পূজা কৰিলে আপুনি বিশেষ সুফল পাবলৈ সক্ষম হ'ব পাৰিব। অশুভ প্ৰভাৱ দূৰ হৈ পৰিব। বুধবাৰৰ দিনটো গণপতি বাপ্পাৰ পূজাৰ বাবে উত্তম দিন। ভগৱান শ্ৰী গণেশক ঋদ্ধি সিদ্ধি আৰু প্ৰজ্ঞাৰ দেৱতা বুলি গণ্য কৰা হয়। এই দিনটোত গণপতি বাপ্পাক পূজা কৰিলে কেৱল দুখ কষ্টই দূৰ নহয়, জ্ঞান বুদ্ধিও লাভ কৰিব পৰা যায়। প্ৰায় শিশুসকলৰ পঢ়িবলৈ মন নকৰাৰ স্বভাৱো দূৰ কৰিব পাৰি এই দিনটোত গণপতি বাপ্পাক পূজা কৰি। পঢ়া শুনাৰ সময়ত যদি মন বিচৰণ কৰে তেন্তে বুধবাৰৰ দিনা আপুনি 11টা বা 21টা লাড্ডু অৰ্পণ কৰক শ্ৰী গণেশৰ চৰণত। কোৱা হয় যে এনে কৰিলে শিশুৰ পঢ়াৰ প্ৰতি একাগ্ৰতা বৃদ্ধি হ'ব, শিশুৰ অধ্যয়নত মনোযোগ বৃদ্ধি হ'ব। গণপতি বাপ্পাক দুবৰি বন অৰ্পণ কৰিলেও গণপতি বাপ্পা খুবেই প্ৰসন্ন হয়। আপুনি বুধবাৰৰ দিনা গণপতি বাপ্পাক পূজা কৰি দুবৰি বন অৰ্পণ কৰিব পাৰিলেও আপুনি জ্ঞান আৰু বুদ্ধি লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। মান্যতা দিয়া হয় যে বুধবাৰৰ দিনা আপুনি যেতিয়া গণপতি বাপ্পাক পূজা কৰিব তেতিয়া আপুনি লগতে লক্ষ্মী দেৱীকো পূজা কৰিব লাগে। লক্ষ্মী দেৱীৰ মূৰ্তিও আপুনি একেলগতে ৰাখিব লাগে। তেনে কাৰ্যৰ দ্বাৰা লক্ষ্মী দেৱীও খুবেই প্ৰসন্ন হ'ব
আৰু আপোনাৰ ঘৰখনলৈ লক্ষ্মী দেৱী আকৰ্ষিত হৈ ঘৰত বাস কৰিবলৈ আৰম্ভ কৰিব। যেতিয়া আপোনাৰ ঘৰলৈ প্ৰৱেশ কৰিব দেৱী লক্ষ্মী, তেতিয়া ঘৰত ধন টকা ধান চাউলৰ কেতিয়াও অভাৱ নহ'ব। সেইবাবে আপুনি লক্ষ্মী দেৱী আৰু শ্ৰী গণেশক একেলগে পূজা কৰাটো অত্যন্ত উত্তম। কালিলৈ মাঘ মাহৰ যিহেতু শেষৰটো বুধবাৰ, আপুনি অৱশ্যে লক্ষ্মী দেৱীৰ লগত শ্ৰী গণেশক পূজা কৰক। আপুনি গোটেই বছৰটোৰ বাবে সুফল পাবলৈ সক্ষম হ'ব পাৰিব। মাঘী পূৰ্ণিমাৰ দিনা আপুনি ভগৱান বিষ্ণুকো পূজা কৰক। এনে কাৰ্যৰ দ্বাৰা আপুনি সুফল পাবলৈ সক্ষম হ'ব পাৰিব। লগতে প্ৰিয় বন্ধু-বান্ধৱীসকল, কালিলৈ আপুনি বুধবাৰৰ দিনা অৰ্থাৎ মাঘ মাহৰ শেষৰ বুধবাৰৰ দিনা আপুনি সন্ধিয়া আপোনাৰ মুখ্য দুৱাৰৰ সন্মুখত আপুনি এগছি শুদ্ধ প্ৰদীপ অৰ্পণ কৰিব। আৰু আপুনি এই দিনটোত শুদ্ধ প্ৰদীপ যেতিয়া অৰ্পণ কৰিব, আপুনি শুদ্ধ ঘিউহে অৰ্পণ কৰিব। আপুনি তাৰ প্ৰতি লক্ষ্য ৰাখিব। আৰু আপুনি এই দিনটোত গণপতি বাপ্পাৰ মন্ত্ৰ জপ কৰক। আপুনি এই দিনটোত আপোনাৰ ঘৰখনৰ মুখ্য দুৱাৰ কেতিয়াও লেতেৰা কৰি নাৰাখিব। পূৰ্ণিমা তিথিৰ দিনা যিহেতু দেৱ-দেৱীসকল পৃথিৱীত বিচৰণ কৰিবলৈ আহে, সেইবাবে আপুনি এই দিনটোত যদি আপোনাৰ ঘৰখনৰ মুখ্য দুৱাৰ লেতেৰা কৰি ৰাখে, তেতিয়াহ'লে আপোনাৰ ঘৰলৈ লক্ষ্মী দেৱী প্ৰৱেশ নকৰিব, যাৰ ফলত আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব। এই দিনটোত আপুনি নিৰ্জন ঠাইলৈ অকলে যোৱাটো উচিত নহয়। এই দিনটোত নিগেটিভ শক্তি সক্ৰিয় হৈ থাকিব পাৰে। তাৰ প্ৰতি আপুনি লক্ষ্য ৰখাটো জৰুৰী। প্ৰিয় বন্ধু-বান্ধৱীসকল, এইবাৰ জানো আহক আমি এই মাঘী পূৰ্ণিমাৰ তিথিৰ দিনটোত সন্তানৰ মংগলৰ বাবে মাতৃসকলে ৰাতি কোনটো উপায় কৰিব লাগিব। তাৰ আগতে যদি আপুনি ইমানলৈকে এটা লাইক কৰা নাই ভিডিঅ'টোত, তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। প্ৰিয় বন্ধু-বান্ধৱীসকল, মাঘী পূৰ্ণিমাৰ সময়ত বুদ্ধিক ক্ষমতা কম থকা লোকসকলে 10 মিনিট সময়ৰ বাবে চন্দ্ৰৰ পোহৰলৈ আপুনি চাব লাগে। তেনে কাৰ্য কৰাৰ দ্বাৰা আপোনাৰ মনোযোগ বৃদ্ধি হ'ব, স্মৃতিশক্তি বৃদ্ধি হ'ব। কোৱা হয় যে পূৰ্ণিমাৰ সময়ত চন্দ্ৰ 16টা কলাৰে ভৰি থাকে। ইয়াৰ ফলত মানুহৰ স্মৃতিশক্তি চোকা হয় আৰু বুদ্ধিও বিকাশ ঘটে। সেইবাবে আপোনাৰ সন্তানক আপুনি লৈ, বিশেষকৈ মাতৃসকলে সন্তানক লগত লৈ জোনৰ পোহৰলৈ এই পূৰ্ণিমা তিথিৰ দিনা 10 মিনিট চোৱাটো খুবেই জৰুৰী। তেনে কাৰ্যৰ দ্বাৰা আপোনাৰ সন্তানৰ স্মৃতিশক্তি আৰু বুদ্ধি বৃদ্ধি ঘটিব। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। প্ৰিয় বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি আপুনি এই বুধবাৰৰ দিনা এই উপায়কেইটা কৰিব পাৰে, অৰ্থাৎ আপুনি গণপতি বাপ্পাক পূজা কৰি গণপতি বাপ্পাৰ প্ৰিয় বস্তু অৰ্পণ কৰে, লক্ষ্মী দেৱীক লগতে পূজা কৰে, তেতিয়া আপুনি সুফল পাব পাৰিব। অপায় অমংগল দূৰ হ'ব জীৱনৰ পৰা। লগতে শেষত কোৱা উপায়টো মাতৃসকলে অৱশ্যেই কালিলৈ মাঘী পূৰ্ণিমাৰ দিনা ৰাতি অৱশ্যেই কৰিব। তেনে কাৰ্যৰ দ্বাৰা আপুনি সন্তানৰ সফলতাৰ মুখ দেখিবলৈ সক্ষম হ'ব। গতিকে প্ৰিয় বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি আপুনি ভিডিঅ'টো চাই ভাল পালে, তেন্তে আপোনাৰ বন্ধুবৰ্গ, আত্মীয় স্বজনৰ লগতো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এইখিনি কথা জানিব পাৰে। প্ৰতিটো বুধবাৰে আপুনি এইসমূহ কাম কৰিব পাৰে। কেৱল যে আপুনি মাঘ মাহৰ শেষৰ বুধবাৰে কৰিব তেনেকুৱা নহয়। প্ৰতিটো মাহৰ প্ৰতিটো সপ্তাহৰ আপুনি বুধবাৰে এনে কাম কৰিব পাৰে। তেনে কাৰ্যৰ দ্বাৰা গণপতি বাপ্পা খুবেই প্ৰসন্ন হ'ব আৰু আপোনাৰ ওপৰত সদায় কৃপা দৃষ্টি থাকিব। সেইবাবে আপুনি প্ৰতিটো সপ্তাহৰ প্ৰতিটো বুধবাৰে কৰিব পাৰে বুধ গ্ৰহৰ পূজা, আপুনি লক্ষ্মী দেৱী আৰু শ্ৰী গণেশৰ পূজা। তেনে কাৰ্যৰ দ্বাৰা আপুনি সুফল পাবলৈ সক্ষম হ'ব। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ আপোনালোক সকলোকে লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।